অ' ধৰছ অ' শৰ্মদা এই আহক আহক বহক কি বহি আছ দেখোন এই নবহি কি কৰিব হে মানে কিবা চিন্তা কৰিছ চিন্তা তামাম মোৰ দিনেৰে কেইটামান ঠাণ্ডা ভাত আছিল শিক্ষা খাই পেলাই বহিছোঁ আপুনি আহি পাইছে গৰমত মানুহজনী নাই থাকলি আৰু মই ঠাণ্ডা ভাত খাবলৈ নি তিনিদিনীয়া বন্তা ভাত ক'ত গেল মই নিজে গম পোৱা নাই গেল মোক সুধি যায় নেকি পুৱা উঠিছিল কাম আছে দেখি শৰ্মদা সেইকাৰণে কৈছি মাই কি মতাই নিদিলে খাই কি আৰু কথাটো মই বুজি নাপালোঁ কথাটো আপুনি বুজি পোৱা নাই যিটো বস্তুৰ ঘুমটি বেছি চক বেছি ভোগ বেছি পুৰুষতকৈ 2 কেজি ওজন বেছি তিৰিৰ কথা কৈছ তিৰিৰ কথা কৈছোঁ ওজন তোমাতকৈ তিৰিটো কেনেকৈ বেজন হ'ব মই বুজিয়ে দিছোঁ আপোনাক যে ভোগ বেছি কেনেকৈ হ'ল চলটো এসছি এৰাগিটা খাচি বাপেকে এসছি এৰাগিটা খাচি জীয়েকটো এসছি এৰাগিটা খাচি আৰু আকৌ খোৱা নাই যদি সোধা তুমি আকৌ খোৱা নাই পানীও মুখত দিয়া নাই তাৰপিছত চক বেছি অমুকটো আনি তমুকটো আনি তমুকটো আনি তমুকটো মুখত ঘোৱা কাণত ঘোৱা ভৰিত ঘোৱা চক বেছি হয় না টোপনি বেছি হয় না নহয় ভাতকেইটা খাই বনাই উঠি কি দুপৰবেলা বিছনাখন লাগে ঘুমটি বেছি আৰু পুৰুষতকৈ 2 কেজি ওজন বেছি এইকাৰণে ৰাতিপুৱাই গা মূৰ ধুই উঠি পেলাই যিখন মেখেলা পিন্ধে শাকনীয়া মেখেলা পিন্ধে লেতেৰা হ'লেও গম নাপায় সেই মেখেলাখন ৰাতিপুৱাই গোবৰ পেল্লা তাতেই মুছলিয়া চাই পেল্লা ভাত বাচন বৰ্তন ধোলা তাতেই মুছলিয়া চলটো হাগলিয়া শিকেনি মুছলিয়া এতিয়া আপুনি ভাবক সেই মানুহটোৰ ওজন কিমান হ'ব 2 কেজি হ'লে বেছি হ'বাই লাগিব কথাটো হয় না কথাটো নহয় এতিয়া মাইকীৰ 4টা জাত 4টা জাত শুনব নেকি আপুনি দেচোন ক প্ৰথমতে হ'ল খাংখিনী 2 নম্বৰতে হ'ল হস্তিনী 3 নম্বৰতে হ'ল গমিনী 4 নম্বৰতে হ'ল পদ্মিনী হস্তিনী গমিনী গমিনী খাংখিনী সাংখিনী আৰু পদ্মিনী এতিয়া 4টা জাতিৰেই 4টা অৰ্থ আছে তাৰমানে 4টা জাতিৰে বা জাতৰে মানে 4টা লক্ষণো আছে সম্পূৰ্ণ লক্ষণ আছে যেনে প্ৰথমতে খাংখিনি টোপনিৰ পৰাই উঠি যিটো মাইকী দৰ্জা ঘূৰাই ঘূৰিব গিৰিয়েকটোক গালি পাত থাকিব উঠা হোৱা নাই ৰাতিপুৱাই এই অমুক গেল তমুক গেল কামত গেল তাৰমানে বিনা কথা বিনা দ্বন্দ্বত কেতিয়াও নাথাকে এইটো হ'ল খাংখিনি বুজি পাইছে নে অতিপাত স্মাৰ্ট বিৰাট স্মাৰ্ট এতিয়া আহিলোঁ আপোনাৰ হস্তিনী হস্তিনীটো ঘূৰি দেখাত মানুহে ক'ব নোৱাৰে যে তেওঁ কেনেধৰণৰ মানুহ আপুনি কৈছে যে মোৰ কাৰণে একাপ চাহ বনালে আহা কেটলিটো ওপৰত উঠাই দিলে যি ক'ব মোৰ তাত চাহপাত নাই ৰ'ব এই আপুনি অলপ বহক বহিবে দি পেলাই আপুনি এইমাকে ঘূৰি নাপাব দেখা পাব চকুৰ পৰা চাহ লৈ আহি শুৱে 2 এষাৰ খুন্দাব আপোনাক চাহ বনাব দিছে চাহপাত নাই অমুক নাই আপোনাৰ কাষৰ পৰাই কিতেই নহ'ব কিতেই আহি আপোনাৰ ওপৰত উপস্থিত হ'ব হাতী যে নাই হাতী গেলি গম পায় নেকি ঠিক হস্তিনী মাইকী মানে জোকাই নাযাক আপুনি ধৰিব নোৱাৰে অহাদি জ্ঞান কেনকাই জ্ঞান শব্দ নাপায় আপুনি আৰু খাৰুণী পিন্ধে এইটো কিন্তু বৰ ৰহস্যজনক কথা এতিয়া আহিল গমিনীটো তাৰমানে 2 দিন উপেৰিতে ভাবোঁ যে ৰাতিপুৱা মই ক'ত যাম কাৰ ঘৰত যাম কাৰ ঘৰত য'ত লগাই থৈ আহিম এন্ধৰ বহুত কালি কিবা লাগছি এইখিনি বস্তু মই পোৱা নাই আনৰ ঘৰত খুচৰি ফুৰে নিজৰ ঘৰত থাকিব লাগে যদি 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা থাকিব 1 ঘণ্টা বাকী 23 ঘণ্টা আনৰ ঘৰত পাব আপুনি সেইটো হ'ল গমিনী এতিয়া লাষ্টত থাকিল পদ্মিনী আপুনি 4টা বজাতে গম পাব 4টা বজাতে গম পাব যে টিউবেলো যদি আছে টিউবেলো মাত পাব মটৰ থাকিলে মটৰো মাত পাব এই 4টা বজাত উঠি গা ধুব নামঘৰ ধুব ধুই ধূপ ধুনা চাকি বন্তি জ্বলাব জ্বলাই যদি এই আমাৰ হিন্দু শাস্ত্ৰ মতে টিলিঙা বজাব যে মানুহবিলাক জনাই দিব যে পোহৰ হ'ল
আপোনালোক উঠক মোক গাত ধুৱক মই চাহ কৰোঁ কিন্তু টিলিঙাটো দি বুজি দিব ধূপ জ্বলাব ধুনীয়া ধুনীয়া চেণ্ট এটা ওলাব মানে কি নাকৰ বিছনাত শুই থাকোঁতে নাকত যেতিয়া চেণ্টটো লাগব মনটো এটা পবিত্ৰ হৈ যায় যে সেইখন ঘৰ সদায় পৰিপূৰ্ণ অৱস্থাত থাকে ভগৱান লক্ষীও বোলে বাহ লক্ষী ভাল এই 4 জাতিৰ 4 কৰ্ম আমি ইয়াত প্ৰেম কৰি বিয়া হৈছোঁ না টানি আনিছিলোঁ সেইবিলাক চাহৰ সময়ত নাজানিছিলোঁ সেইকাৰণে ঠগ খাই মৰিছোঁ মই ঘূৰি জানিলোঁ কেনেকাই আমাৰ মাৰ পেটত যেতিয়া মই থাকোঁ 8 মাহ দেউতাই এইগিলা কৈ থাকে কাষত মাক মই পেটতে আছোঁ মই তেতিয়া কথাটো শুনি আছিলোঁ তোমাৰ কামত হৈছে অভিমন্যু যেনেকাই অঁ এই যে চক্ৰা বিহুত সুমেওতো সি শুনিলে কলতো নুমলাক ওলাওঁতে মাক ঘুমটি গেল না ঘুমটি যাতে সি শুনিব নাপালা সি সুমেওতো সি সুমেলা এতিয়া মই বস্তুখিনি গোটাই শুনি থাকিলোঁ মাই শুনি আছিল সেইকাৰণে লাগে এইগিলাখন আৰু আছে চাবা গেলি এইগিলা দেউতাই কোৱা কথা যে সাপলে যে চুলি সৰাম জোৰে ভৰি নাৰ বাৰা ভাতা পুৰুষৰ কাণ কাটা মেখলাৰ চত বতো বোলে লক্ষী বাটৰ পৰা ফিৰি যায় সেইকাৰণে অজা পালি শিকিলে গাই ৰ'বা কেতিয়াবা গাই এইগিলা সত্য কথা আমি ৰাস্তা দি চাব মেখেলা পিন্ধিতো বহুত মাইকী মানুহ যায় কিছুমান মেখেলা পিন্ধি গেলি খটক 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 মেখেলাৰ এটা আৱাজ উঠে নাই অঁ চেণ্ডেলৰ আৱাজ খটক খটক বাহ এই মেখেলাৰ যিটো আৱাজ এই আৱাজ উলিবলৈ লক্ষী নাহে এখন ঘৰত হয় সাপলে যে চুলি বুলি যে কৈছি এইটো আপুনি জানেনে চুলিটো অভাৰ পিছফালে একডাল চাপডাল ভাল সেইটো সাপলে যে বুলি কৈছে তাৰমানে কি অলক্ষী এইটো না কামত আহিব ৰ'বা এতিয়া এই বিয়া বাৰু কৰিলে কাৰোবাক লক্ষণবিলাক চাব পাৰিম 1 নম্বৰ বস্তু সেইটো কামত আহিছে আৰে আপুনি চাব ভাবি গুণি কৰে কাজ হাৰাই জিতে নাই লাজ আপুনি কি কিবা এটা কাম যদি চাৱা চিতা কৰে গুৰ গোষ্ঠী বিচাৰে গোত্ৰ বিচাৰে তেতিয়াহ'লে সেইটো কেতিয়াও বীজ বয়া আহিব নোৱাৰে আজিকালি আৰু চকু দি চাচি প্ৰেম হৈছি হিন্দুই হওক গৰেই হওক মুছলিমেই হওক কিবেই হওক চাবৰ সময় নাই না সেইকাৰণে চব খাই মৰে সেইকাৰণে আধা ভাঙ আধাত ভাঙে জংকাত গোটাই সৰ্বদা মাইকী নাই কাৰণে এইখিনি কথা ক'ব পাৰিছোঁ থাকা হালিতো পিছফাল পাই মাথাটোতে গুব মাৰ দিলে মই এটা নাজনা কথা এটা শিকিলোঁ আজি তোমাৰ মুখৰ পৰা নহয় জানো একদম এই কামত আহিব কেতিয়াবা বাপৰে বাপ কোনোবা ক'ৰবাত কইনা চাবা গেলি আপুনি এইটো বস্তু খাতা দিব পাৰিব চাম নহয় ভৰি একদম নখৰ পৰা মূৰ লগি হে ঠিক আছে গৰু আছে যাওঁ দে আহোঁ যাওক আকৌ লগ পাম